আধা বিয়া খালোঁ হা, তাৰপিছত মই এতিয়া ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ দেই, চাই থাকিব আপোনালোকে। এইকেইটা আমাৰ আম্মাহঁতৰ ঘৰৰ মেকুৰী পোৱালি গাইজ, চাওক কি হ'ল। হাই গাইজ, আসসালামু আলাইকুম। নাচিন্স ব্লগছৰ আন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলো ভালে আছে? আমাৰ আল্লাহে কৰাত ভাল, আলহামদুলিল্লাহ। আৰু আজি হৈ গ'ল ছানডে, মই ৰাতিপুৱাৰ পৰা ব্লগ ষ্টাৰ্ট নাই কৰা। মই মিনি ব্লগ মানে বনাই থৈছোঁ, মিনি ব্লগটো দিম, বাট মই লং ব্লগ ষ্টাৰ্ট কৰিবলৈ একেবাৰে সময় পোৱা নাই, কাৰণ মই ৰাতিপুৱা 7টাতে ঘৰৰ পৰা ওলোৱা। 7টাতে ওলাই মই 4টা পাৰ্টি মেকআপ কৰি তাৰপিছত মই নিজে ৰেডি হৈ আমাৰ ভণ্টি এজনী বিয়া ঘৰৰ ওচৰতে বিয়া খাবলৈ গ'লোঁ। এতিয়া মেখেলা চাদৰ খুলি আকৌ চেলৱাৰ এযোৰ চিম্পুল পিন্ধি ল'লোঁ। আকৌ যাম দৰা, এতিয়া ভাত খোৱা মেলা হ'ব আৰু তাৰপিছত যাম বিদায়ী সময়ত অকণমান ঢালি গৈ ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ, সৰুকৈ হ'লেও দিম, কাৰণ আপোনালোকে মোৰ লং ব্লগবোৰ বহুত ভাল পাই চাই। মিনি ব্লগবোৰ ইমান নাচালেও লং ব্লগবোৰ আপোনালোকে খুব চায়, তো সেইটো কাৰণে ভাবিলোঁ মই ভিডিঅ'টো কৰিয়ে লওঁ। আৰু তেনেহ'লে ভিডিঅ'টো এতিয়া মই ষ্টাৰ্ট কৰিছোঁ আধা বিয়া খাই আহি। আপোনালোকে আগৰখিনি মিনি ব্লগত চাই ল'ব, তাৰপিছতখিনি এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, চাই থাকিব হা। আৰু এতিয়া আমি আহি গ'লোঁ বিয়া ঘৰলৈ। এয়া চাওক কইনা বহি আছে। এইখিনি সময় যে বিৰাট বেছি টেনশ্যনৰ আৰু ভয়ৰ সময়, মানে নিকাহ হৈ যোৱাৰ পিছত দৰা ভাত খোৱা টাইমত যে কইনা বহি থাকে মানে। আৰু এইফালে আমি এতিয়া অকণমান আগফালে ওলাই আহিলোঁ পেণ্ডেললৈ, কাৰণ ভিতৰত গৰমো উঠিছিলে। চবেই এতিয়া বহি আছোঁ তেনেকুৱাতে, ভাবিলোঁ ঠাণ্ডা এটা খাওঁ চবেই। তাৰপিছত আমি এতিয়া খাইছোঁ মাজা, আমাক ঋতু আনি দিছে খাবলৈ মাজা, আৰু লগতে পোৱালিৰ কাৰণে চিপছো লৈ আনিছে। আৰু এয়া দৰা এতিয়া ভাত খাবলৈ গৈছে, ককায়েকে আদৰি লৈ গৈছে দৰাক ভাত খাবৰ কাৰণে। আৰু দৰাৰ লগত যিখিনি ল'ৰা আহে গোটেইখিনি গৈছে ভাত খাবলৈ। দৰা আজি ভোকত অৱস্থা বেয়া হৈ যায়, বিয়া বুলি ক'লে একদম লাষ্টতে ভাত খাবলৈ পায়, কিন্তু স্পেচিয়েল খানা হয় আৰু এইফালে কইনাকো লৈ গৈছে, আমাৰ ধুনীয়া কইনাজনীক উলিয়াই দৰাৰ লগত একেলগে বহাই কেক কাটিং কৰিব, তাৰপিছত খানাও খোৱা হ'ব। আৰু এইবোৰ কিছুমান মুহূৰ্ত থাকে যোনবোৰ ভাল লাগে, সেইটো কাৰণে কেপচাৰ কৰি থৈছোঁ। আৰু এই ছোৱালীবোৰে মিলি যে এইটো ফূৰ্তি কৰে, ভাল লাগে। দৰা ঘৰৰ মানে ল'ৰাকেইটাও একদম পূৰা সমানে উত্তৰ দি থাকে বাৰু এইবোৰ কথাত, আৰু ছোৱালীবোৰে কিবা কিবি কুৱেশ্যন যে কৰে বাৰু। যি কি নহওক, এতিয়া কেক কটা জেগালৈ যাওঁ ব'লক, আমিও অকণমান চাওঁগৈ, লগতে আপোনালোকো দেখাওঁ এইবোৰ। এই দৰা কইনাৰ বায়েক, এইফালে আমাৰ চাহিন, এইফালে ঋতু, চব ভিডিঅ' কৰাত লাগিছে। আৰু চাওকচোন দুটাকে দেখিবলৈ কিমান মৰম লাগিছে। আল্লাহে সদায় ভালেই ৰাখক, তাকে দোৱা কৰিছোঁ। আৰু এতিয়া তামোল লৈ আছে দৰাই লাগিছে। নেক্সট ডে কালি বিয়া ভিডিঅ' আৰু নকৰিলোঁ, পিছত বহুত বেয়াও লাগিলে, মনটো ভাগৰো লাগিলে। এইফালে আজি ভাতৰ দাৱত আছে আমাৰ, যাবলৈ ওলাইছোঁ, তো এইযোৰ কাপোৰ পিন্ধি যাওঁ ভাবিছোঁ। ওলাই লওঁ দেই, তাৰপিছত লগ পাম। তাৰপিছত কেকটো হ'লেহে এতিয়া যাবলৈ পাৰিম, কেকটো নমাম আৰু তাৰপিছত যাম, আহি আৰু কেকটো ডেলিভাৰ কৰিম। তাৰপিছত আকৌ মোৰ মেকআপো আছে, পাৰ্টি মেকআপ। তো এই মানুহজন ওলোৱা নাই, চব মই ওলাবলৈ কৈ আছোঁ, ওলোৱা বুলি নাই পৰা। মই ওলাই পৰা ৰেডি হৈ গ'লোঁ, এইযোৰ কাপোৰ পিন্ধি লৈছোঁ। আৰু এখন মোৰ হিজাব পিন শেষ হ'ল, মই হিজাব পিন ল'বগৈ লাগিব গাইজ, পিনো ল'ব লাগিব, হিজাবো ল'ব লাগিব। এতিয়া আমি ওলাই আহিছোঁ গাইজ, আৰু এতিয়া আমি আহি গ'লোঁ ফিৰদৌছ ফেশ্বন, য'ৰ পৰা মই চব হিজাব লওঁ। আৰু মই ল'লোঁ 2খন হিজাব, ঘৰত গৈ দেখাম বাৰু দেই। আৰু এই পিনটো মোৰ শেষ হৈ গৈছিলে, বাট মোক লগাটো নাপালোঁ, তথাপিতো ল'লোঁ আৰু এটা, যিহেতু একেবাৰে নাছিলেই পিন। দেন আমি বাহঁতৰ ঘৰলৈ গ'লোঁ। আৰু এয়া চাওকচোন ইমানখিনি বনাইছে নহয়, মানে কিছুমান বস্তু টেষ্টেই কৰিবলৈ নহ'লে, ইমান নোৱাৰি ন খাবলৈ ওৱান টাইমত, তো সেইটো কাৰণে আৰু যিকেইটা বেছি ভাল পাওঁ সেইকেইটা টেষ্ট কৰিলোঁ। আৰু খানাটো খাবলৈ খুবেই টেষ্টি হৈছিলে। ভিন্তি মানে কাইলৈ যাবগৈ, সেইটো কাৰণে আমাক আজি আহিবলৈ ক'লে, যদিও মোৰ মেকআপ আছিলে তথাপিতো মই যাবলগীয়া হ'ল। আৰু এইফালে তামান্নাই উলিয়াই আছে যে, অকণমান দেখাই লৈছোঁ তাকে। এইগালমান খানা খুৱাই দিলে আমাক, খাওঁতে ভিডিঅ' কৰিবলৈ নহ'লে, এতিয়া কৰিছোঁ কাৰণ আৰু বেলেগ মানুহ দেখিলে অলপ বেয়াও লাগে ভিডিঅ' কৰিবলৈ, সেইকাৰণে নাই কৰা। আৰু বস্তুখিনি দেখালোঁ, আৰু এতিয়া কৰিছোঁ এইটো কবিৰেও আমাক হেল্প কৰি দিছে বস্তু উলিওৱাত। ইমানেই আইটেম দি দিলে আমি লাষ্টত খাবলৈ নোৱাৰিলোঁগৈ, আৰু মানে কিছুমান টেষ্টেই নকৰিলোঁ।
পেট ভৰ্তি হ'ল নিকিয়ে খালি কৈছে জানিলোঁ যে মানে ভিডিঅ'টো পেটটো উলিয়ালে কি হৈছে এতিয়া আৰু আমি ৰিংকিবা ঘৰৰ পৰা আহি সোমালোঁ ঘৰ এইবোৰ কাপোৰ দেখিছে আনি মই জাষ্ট মানে থৈছোঁ আৰু ধুই থৈ গৈছিলোঁ যাওঁতে আৰু এতিয়া মই যাওঁ মোৰ মেকআপ আছে মই দৌৰা দৌৰিকৈ যাওঁ নৰখোঁ আৰু কেক আছিলে যে অৰ্ডাৰ সেয়াও দিয়া হৈ গ'ল এতিয়া আৰু এয়া মোৰ হিজাপ দুখন চাওক মজা আনিলোঁ আৰু দুটামান কালাৰ চাই থৈ আহিছোঁ আনিব লাগিব আৰু এতিয়া মই আহি গ'লোঁ বিয়া ঘৰলৈ উলিয়াবলৈ ছোৱালী ওলাই গ'ল ঘৰ ঠাণ্ডা পূৰা এয়া আমাৰ চিন্তাই উলিয়াই ৰেডি হৈ গ'ল ফটো পাব আপোনালোকে দৌৰা-দৌৰি হ'ল দোকানদাৰ ভিডিঅ' কৰিবলৈ নহ'লেই কইনা ঘৰৰ মানুহ পাৰ্টি খাবলৈ এতিয়া যাব ওলাইছে দেখিছে নহয় গাইজ ময়ো লগতে ওলাই গৈছোঁ তাৰমানে উলিয়াই হৈছে আৰু ওলাই আহিছোঁ দেৰি হৈ গ'ল অকণমান এয়া চব ওলাই গৈছে এতিয়া ময়ো যাওঁ এতিয়া ঘৰলৈ ন আৰু মাহীক ভাত খাবলৈ মাতিছে তো সেইকাৰণে তাহাঁতৰ কাৰণে আইচক্ৰীম ল'বলৈ সোমাইছোঁ দোকানত যাওঁতে তাৰপিছত মাহীহঁতৰ ঘৰলৈ যাম আজি দিনটো দাৱাতে খাই থকা হৈছে ভাগৰ মৰাই নাই মানে এটা ঘৰত ভাত খোৱা আকৌ এবেলা আহি গ'লোঁ বিয়া ঘৰৰ পৰা আহিলোঁ মেকআপ কৰি আমাৰ লগত চাহ খালোঁ তাৰপিছত আকৌ ভাতৰ লগত খালোঁ আমি মাহী ঘৰত তই মাহী ঘৰত আহি জাষ্ট সোমাইছোঁ জাষ্ট আৰু এতিয়া হাজবেণ্ড নাই আহা তাৰ আগতে মই চোহাগ কৈছোঁ মেহেন্দি আঁকি দিবলৈ নহ'লে মই গোটেই মেহেন্দিখিনি বেয়া কৰি পেলাই আঁকিব নিদিয়ে মোৰ যেতিয়া আইচক্ৰীমটো খাইছিলে মেহেন্দি আঁকি দে দেই হ'ব চব আইচক্ৰীম পাৰ্টি চলি আছে আমাৰ এতিয়া আইচক্ৰীম খাই এজনী আহিছে ফুৰিবলৈ আহিছে ঈদ খাবলৈ আহিছা নি মোৰ হাতত চাওক গাইজ মেকআপৰ লিপষ্টিক লাগি আছে মই কোচত ল'ম হা মুখখন ফুলাই আছে মুখখন ফুলাই আছে কেলে মুখখন কেলে ফুলাই আছা কেনেকৈ ফুলাই দেখাই নে কেনেকৈ ফুলাই এনেকৈ ফুলি দেখাই নে কেনেকৈ দেখাইছে আকৌ কেনেকৈ ফুলে হাঁহিছে এনেকৈ ফুলি আগিনা চোৱা মানে ক'বই নোৱাৰে দেখিবলৈ আপোনাৰ নিচিনাই লগাওঁ বোলা হয়নে একদম একেই আপোনাৰ নিচিনা হৈছে পুৰা দেখিবলৈ একে হৈছে মাকৰ নিচিনা নাই হোৱাচোন মেহেন্দি লগালোঁ গাইছোঁ এয়া আৰু ভাত খাব আধা মেহেন্দি ধুইও দিলোঁ ইমানতে মই ভাতটো খাই লওঁ তাৰপিছত এইখিনি ধুম আমি কাইলৈ একেবাৰে যাম নেক্সট উইক লগত আপোনালোকে গম পাব কাইলৈ আমি যোৰহাটলৈ যাম আমাৰ নানীহঁতৰ ঘৰলৈ জেঠাইহঁতৰ ঘৰলৈ মামাহঁতৰ ঘৰলৈ ভোক নাই লগা ভাগৰ লাগিছে আহা যে ব'লা সেয়া আমাৰ ভাত উলিয়াই আছে ৰেডি হৈ আছে সেয়া আজি ভাত আৰু কোপ্তাই দিব খাবলৈ হয়নে পিংকি মাহী আজি ভাত আৰু কোপ্তাই দিব খাবলৈ আৰু একো নিদিয়া আজি ভাত আৰু কোপ্তা এতিয়া চবৰে পাকঘৰ অৱস্থা নাই ঈদৰ সময়ত মই দাইলটো লৈ যাওঁ হাতত মোৰ আধা মেহেন্দি এয়া দাইল লৈ গৈ আছোঁ খানা খোৱা খানা আমি খানা খাব লৈছোঁ আৰু ব্লগটো এতিয়া শেষ কৰি দিওঁ দেই বাই বাই কৰি দিম কাইলৈ লগ পাম ৰাতিপুৱা ফ্ৰেছ ব্লগত আৰু